সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 13 জুন। 13 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ, অখিল গগৈ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। চৰকাৰ ফালৰ পৰা সেইখিনি তেনেদৰে বৃদ্ধি কৰিছে আৰু ইয়াক সবিশেষ বহুত এটা প্ৰশ্ন উত্থাপন হৈছে যে কিয় হঠাৎ বৃদ্ধি কৰা হ'ল এইখিনিক লৈ। তো এতিয়া কোনো ধৰণৰ এতিয়া আপোনালোকে বিশেষ এটা গম নাপায় যে কিয় বৃদ্ধি কৰা হৈছে, কি নাই, সেইখিনি আপোনালোকে যদি চাইছে খবৰবিলাক নিশ্চয় গম পাইছে। এতিয়া অখিল গগৈ নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী ৰাজপথত উদণ্ড যুৱকৰ সন্ত্ৰাস। তো এতিয়া কিছুমান এনেকুৱা ধৰণৰ আছে যে ৰাজপথত এই এনেকুৱা ধৰণৰ উদ্ভণ্ডালিবিলাক বহুত বেছি কৰা দেখা যায় আৰু ইয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। বাইক এখন ল'ব, বাইকখন লৈ পিনি বিভিন্ন ধৰণৰ যি স্থান আছে সেইখিনি কৰিব আৰু বিশেষকৈ এনেকুৱা ধৰণৰ কাৰ্য মুকলি ঠাইত কৰিব লাগে বা এইখিনি থাকে। কিন্তু এই যে যিসকল পথৰ মাজেৰে গৈ থাকে ৰাইজৰ মাজতো এনেকুৱা ধৰণৰ কৰা এই যি যুৱকে সন্ত্ৰাস চলোৱাত পাছত আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু এইসকলক তেনেদৰে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিছে যিখিনি কৰিব লাগে আৰু প্ৰকৃততে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। আৰু এতিয়া আমি যদি চাওঁ, বিশেষকৈ এই শেহতীয়াকৈ ৰাজ্যত এক্সিডেণ্টবিলাক বহুত বেছি হ'বলৈ ধৰিছে, দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে আৰু সেইবাবে এই দুৰ্ঘটনা যাতে নহয় বা আমি এইখিনিৰ পৰা যাতে হাত সাৰিব পাৰোঁ। কাৰণ কেলৈ দুৰ্ঘটনাটো কোনোবাই কৰোঁ বুলি নকৰে, কিন্তু আমি যেতিয়া গাড়ী এখন লৈ যাওঁ সেইখিনি আমি হেলমেট এটা পৰিধান কৰিব লাগে। চাৰিচকীয়া বাহন লৈ গ'লে আমি সেইখিনি ছিট বেল্ট পৰিধান কৰিব লাগে। তো এইবিলাক আমি মানি চলিব লাগে কিছুমান। যিকি নহওক, নেক্সটটো খবৰ যদি চাওঁ তেনেহ'লে ফাষ্টেগ আদালতত চলি আছে জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়া। তো এতিয়া হয় ফাষ্টেগ আদালতত চলি আছে জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়া, যি সেইদিনাখনি প্ৰকৃততে হৈছিল কি সাক্ষ্য প্ৰদান কৰি আছে, সাক্ষ্য প্ৰদান দিছে বহুতে, সেইখিনি তেওঁলোকে পৰ্যায়ক্ৰমে কৰি থকা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ তেনেহ'লে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মোৰ লগত প্ৰায় আছিল নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। গৰিমা হত্যা গাৰ্গে এনেদৰে মন্তব্য কৰিছে। তেওঁ কৈছে যে যদি প্ৰকৃততে কিবা আছিল বা তেওঁলোকে জানিছিল সেইখিনি সবিশেষ হয়তো ক'ব পাৰিলে হয়, কিন্তু তেওঁলোকে কোৱা নাছিলে আৰু নাছিলে মানে তেওঁলোকৰ কিবা এটা নিশ্চয় আছে আৰু সেইখিনি তেনেদৰে মন্তব্য কৰিছে গৰিমা হত্যা গাৰ্গে। তেতিয়া যিহেতু এতিয়া আপোনালোকে গমেই পায় এই জুবিন গাৰ্গৰ যি মৃত্যুৰ পাছত এইখিনি যিখিনি এতিয়া পদক্ষেপবিলাক লৈ আছে, ফাষ্টেগ আদালতৰ শুনানি চলি আছে আৰু আমি সকলোৱে বিচাৰি আছোঁ যে প্ৰকৃত দোষীয়ে শাস্তি পাব লাগে আৰু এইখিনি ন্যায় পাব লাগে। নেক্সটটো খবৰ আহিছোঁ আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ। এতিয়া এনেকুৱা ধৰণৰ হৈ গৈছে যে এই PM কিষাণৰ কৃষকৰ পইচাটো দিব বুলি 20 জুন তাৰিখে এনেকুৱা ধৰণৰ এটা খবৰ ওলাই আছে। এইটো নহয়, অফিচিয়েলি কোনো ধৰণৰ আপডেট অহা নাই যে আপোনালোকে PM কিষাণৰ টকা 20 জুন তাৰিখে পাব বুলি। তো আগন্তুক সময়ত এইখিনি খবৰ আহিব আৰু ইয়াৰ সমান্তৰালকৈ এইটো আপোনালোকক জনাব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ যে যদি আপোনালোকৰ PM কিষাণে EKYCটো আপোনালোকে কৰি লোৱা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে কৰি ল'ব, নহ'লে আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ আৰু যদি আপোনালোকে চায় তেনেহ'লে কৃষক পঞ্জীয়নটো কৰি ল'ব, সেইটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু কৃষকসকলে আৰু এটা আপোনালোকে এতিয়া যিহেতু খেতিৰ সময়ত আপোনালোকৰ যিহেতু শস্য কেতিয়াবা বানপানীৰ ফলত বা কেতিয়াবা পোক পৰুৱাৰ ফলত যিকোনো ফলত যি খেতিয়ে নকৰক আপোনালোকৰ সেইখিনি কি হ'ব পাৰে, নষ্ট কৰিব পাৰে, অনিষ্ট কৰিব পাৰে। তো তাৰ বাবে যাতে তাৰ আপোনালোকে সময়ত ক্ষতিপূৰণ পায় বা আপোনালোকে সেইখিনি যাতে তাৰ যি পাবলগীয়া আপোনালোকে যদি কিবা এটা বিঘিনি হৈ পিনি এইখিনি নষ্ট হয় তেতিয়া আপোনালোকে কি কৰিব, এই যে ফচল বীমা বুলি এইটো আপোনালোকে আঁচনিখনত আপোনালোকে সেইখিনি ফচল বীমাটো আপোনালোকে কৰি ল'ব। সময়ত আপোনালোকে সেইখিনি ক্ষতিপূৰণ পাবলৈ সক্ষম হ'ব। সেইকাৰণে আপোনালোকে সময় থাকোঁতে অতি সোনকালে কৰি ল'ব। নেক্সটটো খবৰ যদি চাওঁ, শ্যামকানু মহন্তৰ অধিবক্তাই মোক ভয় ভাবুকি খুৱাইছে, সাক্ষ্য প্ৰদান নকৰিবলৈ প্ৰেছাৰাইজ কৰিছে। এইদৰে মন্তব্য কৰিছে বিলাসী থানাৰ যুটীয়া সচিব ৰাজ অসমৰ। এইদৰে তেওঁ মন্তব্য কৰি কৈছে যে আমি যিহেতু এই যি ঘটনাটো হ'ল, ঘটনাটোৰ পাছত আমি যিদৰে বুজি পালোঁ বা আমি যিদৰে বুজি পাই আমি যিদৰে তেনেদৰে গোচৰ দিলোঁ, তো এইখিনি ক্ষেত্ৰক লৈ এতিয়া আমাৰ সাক্ষ্য প্ৰদান কৰিছে আৰু সাক্ষ্য প্ৰদান কৰিবলৈ যাওঁতে এতিয়া শ্যামকানু মহন্তৰ অধিবক্তাই এনেদৰে ভয় ভাবুকি খুৱাইছে আৰু আমি এইখিনিলৈ ভয় কৰা তেনেদৰে সেইখিনি আমি ভয় নকৰোঁ সঁচা কথালৈ। তো এইদৰে মন্তব্য কৰিছে বিলাসী থানাৰ যুটীয়া সচিব ৰাজ অসমে। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ আটাইতকৈ খবৰ, শিক্ষক নিযুক্তি শিক্ষা বিভাগত কিমান কি হ'ব। এতিয়া বহুতে প্ৰশ্ন কৰি আছিলে যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেতিয়ালৈ কি হ'ব। এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে বা শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছে যে প্ৰায় এতিয়া আগন্তুক 5 বছৰত 2 লাখ চাকৰি দিবলৈ গৈ আছে আৰু এই 2 লাখ চাকৰি যিহেতু দিবলৈ গৈ আছে, এই 2 লাখৰ ভিতৰত প্ৰায় 50% শিক্ষক নিযুক্তি হ'ব। এতিয়া শিক্ষক নিযুক্তি হ'ব, শিক্ষকৰ বাবে পদ খালী হ'ব। আগন্তুক সময়ত সকলোখিনি যি ব্যৱস্থা যেনেদৰে কৰিব লাগে সেই সকলোখিনি কথা কৈছে ইতিমধ্যে। আৰু এতিয়া অন্য যিসমূহ বিভাগ আছে সেই বিভাগসমূহক এতিয়া আপোনালোকে গম পাইছে 17 তাৰিখৰ আগত
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ক'ত কিমান কেনেদৰে পদ খালী আছে সকলোখিনি জনাবলৈ কৈছে আৰু আগন্তুক সময়ত এই য'ত যিমান এই পদ খালী থাকে কোনটো বিভাগত কিমান থাকে সেই অনুসৰি সেইখিনি বিজ্ঞাপন প্ৰকাশ পাব আৰু এতিয়া মূল উদ্দেশ্যটো হৈছে যে অহা 5 বছৰত প্ৰায় 2 লাখ চাকৰি দিয়াৰ কথা তো আগন্তুক সময়ত সেইখিনি গম পোৱা যাব এতিয়া এই 2 লাখৰ ভিতৰত 50% শিক্ষা বিভাগত এইখিনি নিযুক্তি থাকিব অৰ্থাৎ শিক্ষক নিযুক্তি দিয়া হ'ব এইখিনি জনাইছে নেক্সট খবৰ যদি চাওঁ চৰকাৰী ঘৰৰ বাবে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ আছে চৰকাৰী ঘৰ যদি আপোনালোকে তাৰ বাবে পাবৰ বাবে আবেদন কৰিছিলে চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে জিঅ'টেক কৰিছিলে জিঅ'টেক কৰাৰ পাছত যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছিল অৰ্থাৎ আপোনালোকৰ ঘৰত সেইখিনি ভেৰিফিকেশ্যন কৰিলেহি তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ এইটো যে আগন্তুক সময়ত অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইসমূহ ঘৰ অনুমোদন পাইছে কিয় পাইছে যে আগৰ যিসমূহ ঘৰ তেনেদৰে তেওঁলোকক দিবলৈ আহিছিলে সেইখিনি সকলোখিনি সুচাৰুৰূপে তেওঁলোকে পৰিচালনা কৰি দিলে আৰু সেই হেতুকে আগন্তুক সময়ত এই যি চৰকাৰী ঘৰৰ ক্ষেত্ৰত অতি সোনকালে ভাল খবৰ আহিবলৈ গৈ আছে এতিয়া আপোনালোকৰ জিঅ'টেক কৰাৰ পিছত যদি আপোনালোকৰ লিষ্টত নাম আহিছিলে তেনেহ'লে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে আৰু বহুতে সুধি আছে যে কেতিয়ালৈ দিব কি কৰিব এইখিনি ক্ষেত্ৰত তেতিয়াও প্ৰকাশ কৰা নাই যে কেতিয়া নিৰ্দিষ্টকৈ কেতিয়া দিয়া হ'ব এইখিনি তো আগন্তুক সময়ত খবৰসমূহ আহিব নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে কোনসকলে পাব নাপাব কাৰণ কেলৈ এটা সময়ত আপোনালোকে লিষ্টত নাম আহিছিলে যদিও আপোনালোকে এটা কথা মন কৰিব পঞ্চায়তৰ পৰাজত আপোনালোকে আহিব যিটো ৱাৰ্ডত কিমানকৈ দিছে তো সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে আগন্তুক সময়ত ঘৰ পাব নেক্সট খবৰ যদি চাওঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে প্ৰায় এইবাৰ 10 লাখ যুৱক যুৱতীক কি কৰাৰ কথা কৈছে সেইখিনি 2 লাখ টকাকৈ দিয়াৰ কথা কৈছে যিহেতু আমি যদি যোৱা সময়ছোৱাত চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া সেই যি প্ৰতিশ্ৰুতি সকলোখিনি পূৰণ কৰিলে এই যি 2 লাখ টকাকৈ দিয়াৰ ক্ষেত্ৰত এতিয়া আগন্তুক সময়ত আৰু প্ৰায় 10 লাখ যুৱক যুৱতীক দিয়াৰ কথা কৈছে আৰু ইয়াৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব আবেদন কৰিব লাগিব আবেদন কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ হোৱাৰ পিছত আপোনালোকে তেনেদৰে বাছনি কৰিব আৰু আপোনালোকে 2 লাখ টকা পাব আৰু এইবাৰ এই যি 2 লাখ টকা দিয়াৰ ক্ষেত্ৰত এইবাৰ আগতকৈ বৃদ্ধি কৰা হ'ব এইবাৰ যিহেতু 10 লাখ যুৱক যুৱতীক দিয়াৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ঘোষণা কৰিছে তো আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব যে কিমান কেনেদৰে কি এইখিনি খবৰসমূহ এইখিনি ওলায় আৰু এটা আপোনালোকে নিযুক্তি সন্দৰ্ভত সুধি আছিলে যে এডিআৰই গেট 4 গেট 3 এইখিনি কিমান মান ওলাব মই সেইখিনি ভিডিঅ' আপোনালোকক মই প্ৰথমতে কৈছোঁ যে কোনটো বিভাগত কিমান খালী আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পিনিহে সেইখিনি ক'ব গেট 4 কিমান খালী আছে গেট 3 কিমান খালী আছে আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব তো আগন্তুক সময়ত নতুন খবৰসমূহ ওলাই থাকিব নিশ্চয় জনাম আজি 13 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম যে চেনেলটোতে আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজি এই যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ তো আজিলৈ ইমানেই আকৌ লগ পোৱা আশাৰে অন্য এটা ভিডিঅ'তে বাই